ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বা ফিউচাৰৰ কথা চিন্তা কৰি BCCI এটা বহুত বেছি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰায় 18 গৰাকী খেলুৱৈক তেওঁলোকে শৰ্ট লিষ্টেড কৰিছে যিকেইগৰাকী খেলুৱৈৰ ওপৰত প্ৰায় আহিবলগীয়া টাইমত 2-3 বছৰৰ বাবে বহুত বেছি চকুত থাকিব বা তেওঁলোকৰ একেবাৰে নজৰ থাকিব বুলি ক'ব লাগিব যোনে ভাল খেলে তেওঁলোককে আহিবলগীয়া টাইমত ইণ্ডিয়া টিমত বৰ বেছিকৈ সুযোগ দিয়া বা খেলুৱা দেখা যাব আৰু এইটো কথা মই ভাল পাইছো যে BCCI ভৱিষ্যতৰ কথা বা ফিউচাৰৰ কথা চিন্তা কৰিছে আৰু প্ৰায় 18 গৰাকী খেলুৱৈক তেওঁলোকে শৰ্ট লিষ্টেড কৰিছে বুলি ক'ব লাগিব সেই কেইগৰাকী খেলুৱৈৰ ওপৰত এতিয়া BCCI বেছিকৈ ধ্যান দিয়া বা গুৰুত্ব দিয়া দেখা যাব বুলি ক'ব লাগিব আৰু এটা ভাল কথা যে ফিউচাৰৰ কথা তেওঁলোকে বহুত বেছি এটা চিন্তা কৰিছে বা এই সকল হৈছে ফিউচাৰৰ প্ৰডাক্ট আৰু ফিউচাৰৰ যেতিয়া মই কথা পাতি আছো বা ভৱিষ্যতৰ যেতিয়া মই কথা পাতি আছো আমাৰ মানুহকো আসলতে অকমান ভৱিষ্যতে কি কৰিব বা ফিউচাৰত কেনেকৈ মানি সেভিং কৰিব পাৰি সেই বিষয়ে আমাৰ আসলতে বেছিকৈ ইমান জেনাৰেল নলেজটো নাই বহু মানুহৰ গতিকে আপোনালোকে যদি কম সময়তে অধিক বেছি ধনী হ'ব বিচাৰে বা আপোনাৰ যদি ইমান টকা ইনকাম নহয় তথাপিও যদি আপুনি এজন কোটিপতি হ'ব বিচাৰে বা আপুনি যদি ধনী হ'ব বিচাৰে লাইফত যদি সাকসেস পাব বিচাৰে অতি সোনকালে তেনেহলে আপোনাক সহায় কৰিব পাৰে কুকু FM নামৰ এটা এপ্লিকেশনে য'ত আপোনালোকে বহুত বেছি সাধাৰণ জ্ঞান জেনাৰেল নলেজ লাভ কৰিব আৰু বিশ্বৰ প্ৰায় লাখ লাখ টকীয়া বা বহুত বেছি মূল্যবানৰ কিতাপ তাত আপোনালোকে শুনিব পাৰিব কোনো ধৰণৰ আপোনালোকে পঢ়িব নালাগে জাস্ট আপোনালোকে হেডফোন লগাই ললেই অডিঅ' বুক হিচাপত শুনিব পাৰিব আৰু ইমান বেছি সুন্দৰ জেনাৰেল নলেজ আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে কল্পনাই কৰিব নোৱাৰিব আৰু লাইফত বহুত বেছি গ্ৰো কৰিব পাৰিব তাৰ পৰা ময়ো বহুত বেছি লাভান্বিত হৈছো বা মোৰ বাবেও বহুত বেছি লাভ হৈছে বুলি ক'ব লাগিব কুকু FM নামৰ এটা এপ্লিকেশনৰ জৰিয়তে ময়ো বহুত বেছি লাভান্বিত হৈছো গতিকে আপোনালোকে বেলেগ একো কৰিব নালাগে আজিৰ ভিডিঅ'টোৰ এই কমেন্ট বক্সত আপোনালোকে এটা লিংক পাব সেই লিংকটোৰ পৰা যদি যায় আপোনালোকে মাত্ৰ 99 টকা খৰচ কৰিলে হ'ব আৰু মাত্ৰ 99 টকাতেই বিশ্বৰ আখাৰি বহুত বেছি মূল্যবান কিতাপ লাভ কৰাৰ লগতে বা বহু কথা আপোনালোকে জানিব পাৰিব নজনা কথা জানিব পাৰিব আমাৰ অসমৰ বিষয়ে বহু কথা জানিব পাৰিব ভাৰতৰ বিষয়ে বহু কথা জানিব পাৰিব যিবিলাক কথা আমি নিজৰ দেশত থাকি আসলতে নাজানো গতিকে আপোনালোকে যদি সেই সকলোবিলাক কথা জানিব বিচাৰিছে লাইফত যদি গ্ৰো কৰিব বিচাৰিছে তেনেহলে কুকু FM নামৰ এপ্লিকেশনটোৰ সাবস্ক্ৰিপশন কিনিব পাৰে মাত্ৰ 99 টকাতে মই ডেসক্ৰিপশনত নহলে কমেন্ট বক্সত লিংকটো দি দিম কিন্তু সেই লিংকটোৰ পৰা গলেহে আপোনালোকে মাত্ৰ 99 টকাতে লাভ কৰিব পাৰিব প্ৰায় মই 50% ডিসকাউন্ট আমাৰ ফালৰ পৰা দি দিয়া হৈছে নহলে আৰু দাম হয় এখন 99 টকা নে 300 টকা গতিকে আপোনালোকে কিনি লব আৰু প্ৰায় 18 গৰাকী খেলুৱৈ কোন কোন হয় তাৰ লগতে আমাৰ অসমৰ ৰিয়ান পৰাগ আছে নেকি হেইবিলাক আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই এখন লিষ্ট দেখাব বিচাৰিম এইখন লিষ্টত বহু কেইগৰাকী খেলুৱৈৰ নাম আছে আপোনালোকক মই প্ৰথমতে দেখাব বিচাৰিম ঈশান কিষণ আছে আয়াৰন ফায়াৰ আছে এই দুজন খেলুৱৈক পুনৰ এবাৰ BCCI ক্ষমা কৰি দিছে বুলি ক'ব লাগিব তেওঁলোকে যেহেতু বহুতো BCCI নিয়ম নমনা নাছিল সেইবাবে BCCI যি চেন্ট্ৰেল কন্ট্ৰাক্ট আছিল তাৰ পৰা তেওঁলোকক ঘূৰাত ৰাখিছিল যদিও এবাৰ ক্ষমা কৰি দিছে আৰু আগন্তুক সময়ত আপোনালোকে ভাৰতীয় ক্ৰিকেট দলৰ হৈ ঈশান কিষণ হক বা আয়াৰক খেলা দেখা পাব ইয়াৰ পৰা এটা অনুমান সকলোৱে এটা লগাই লৈছে আৰু এই 18 গৰাকী খেলুৱৈ কিন্তু BCCI নেক্সট সিলেক্ট কৰা নাই মই কৈছোৱে যে হাই পাৰফৰমেন্স কৰা 2023-24 বৰ্ষত আটাইতকৈ বেছি ভাল প্ৰদৰ্শন কৰা প্ৰায় 18 গৰাকী খেলুৱৈ তেওঁলোকে BCCI সিলেক্ট কৰিছে আৰু নেশনেল ক্ৰিকেট একাডেমীলৈ তেওঁলোকক আমন্ত্ৰণ জনাইছে বুলি ক'ব লাগিব আৰু NCA তেওঁলোকৰ পাৰফৰমেন্স কেনেকুৱা হয় কাৰ ওচৰত কিমান বেছি টেলেন্ট আছে এই সমূহৰ ওপৰতে বহুত বেছি ধ্যান বহুত বেছি গুৰুত্ব দিয়া হ'ব তাৰ লগতে আগন্তুক সময়ত ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই কেজন খেলুৱৈক সিলেক্ট কৰা হৈছে আৰু বাকি খেলুৱৈসকলৰ সৈতে মই আপোনালোকক অকমান চিনাকি কৰাই দিব বিচাৰিম মছিৰ খান আছে মইংক যাদৱ আছে তাৰ পাছতে উমৰান মালিক আবেশ খান কুলদীপ সেন এওঁলোককো সিলেক্ট কৰা হৈছে ফাষ্ট বলাৰ যেহেতু আমাক ভাৰতক লাগে তাৰ পাছতে আপোনালোকক যদি মই বাকি খেলুৱৈসকলৰ ফালে অকমান দেখাব বিচাৰো তেনেহলে হৰ্ষিত ৰাণা তুষাৰ দেশপাণ্ডে খালিল আহমদ আৰু ৰিয়ান পৰাগকো এই লিষ্টত বা নেশনেল ক্ৰিকেট একাডেমীলৈ তেখেতকো আমন্ত্ৰণ জনোৱা হৈছে তাৰ পাছতে বাকি খেলুৱৈসকলৰ ফালে মই যদি চাওঁ তেনেহলে অশুতোষ শৰ্মা দেৱদূত পাডিকাল সাইক সুদৰ্শন এই তিনিগৰাকী ওপেনিং বেটসমেনৰ ফালেও চোৱা দেখা গৈছে আৰু ইয়াৰ পাছতে যদি মই আৰু আপোনালোকক মই কোন কোন আছে হেতু দেখাও তেনেহলে সাই কিশোৰ পৃথিৱী শ সাম মালানী
তাৰ লগতে তনুজ কুটিয়ানক এই BCCI যি হাই নেশ্যনেল প্ৰগ্ৰেম বা BCCI যি উন্নত মানৰ প্ৰগ্ৰেম হে প্ৰগ্ৰেমলৈ সিলেক্ট কৰা হৈছে আৰু তেওঁলোকক অতি শীঘ্ৰেই নেশ্যনেল ক্ৰিকেট একাডেমীলৈ যাবলৈ BCCIৰ ফালৰ পৰা আহ্বান জনাইছে তেওঁলোকৰ ওপৰত বহুত বেছি এতিয়া দৃষ্টি থাকিব বুলি ক'ব লাগিব আৰু থ্যাংক ইউ এটোৱে আছিল আজি ভিডিওটো আশা কৰো আপোনালোকে ভিডিওটো চাই নিশ্চিতভাৱে অকমান হলেও উপকৃত হ'ল